আজি হৈ যোৱা টেষ্টৰ ৰিজাল্ট এতিয়াই দিম ঠিক আছে ভিডিঅ'টো অন কৰিলে ভাল লাগে তেতিয়া তোমালোকে ভিডিঅ'বিলাক অন কৰি দিয়াচোন তেতিয়া গম পাম তোমালোকৰ আজিলৈকে তোমালোকৰ মুখকে কোনে দেখা নাই মোক আৰু এফালে নজৰুল হক বুলি আহিছে এজন উৎপলৰ মুখখন আহিছে আৰু বহুতে লাষ্ট আয়ান ওকে ওকে সৰি মানে তোমালোকৰ এই নামটো বেলেগ আহিছে যে ইয়াতে ওকে আৰিয়াদীপ তোমাৰ পাপাই মেছেজ দিছিলে ন মোক মোৰ মনত আছে চাগে হয় আচলতে মই যোৱাকালি পৰহি আপোনাক মই মেছেজ দিছিলোঁ এই সায়েন্সৰ ক্লাছটো আৰু দুজন জইন হ'ব ভাল ভাল তোমাৰ ভালনে পঢ়া শুনা কেনেকুৱা চলি আছে কৰি আছো ভালে আকৌ গ'ল লাইন তো আৰু বাকী তোমালোকৰ এনে মোৰ ক্লাছবিলাকত কিবা প্ৰব্লেম পাইছা নেকি মানে তোমালোকে চবকে সুধিছোঁ যাৰ কিবা প্ৰব্লেম আছে ক'ব পাৰা মানে আৰু কিবাবিলাক আৰু মই লিখাৰ ওপৰত মই কি কৰিম জানা আমি এতিয়া MCQ মক টেষ্টে কৰি আছোঁ আমি এতিয়া থিয়ৰিখিনি অলপ পঢ়াই আছোঁ তাৰপিছত লিখাৰ ওপৰত মানে মই অকণমান তোমালোকক কুৱেশ্যন কিছুমান দিম লিখিবলৈ তাৰপিছত কোনে কেনেকৈ লিখিছে মই চবকে দেখাম মানে কেনেকৈ পৰীক্ষাত লিখিব লাগে ঠিক আছে সেইটো চিন্তা নকৰিবা সেইটো খালি বস্তুবিলাক এতিয়া বুজি যোৱা ফাৰ্ষ্ট আৰু বাকী আৰু কাৰোবাৰ কিবা তোমালোকে আউট থাকে বা কিবা ভাল পোৱা বেয়া পোৱা ক'বা এতিয়া খালি আমি ৰিজাল্টটো মই তোমালোকক দেখাই লওঁ আগতে ৰখা আগত আমি ৰিজাল্টটো চাই লওঁ ৰখা আৰু বহুতে জইন কৰিব বিচাৰি আছে 1 মিনিট চবকে জইন কৰাই লওঁ আজি মক টেষ্টৰ ৰিজাল্টটো সবে চাব বিচাৰি আছে ন দেখি আছা ন দেখি আছা বস্তুটো এইফালে মই ইয়াৰ স্ক্ৰীনশ্বটটো গ্ৰুপতো পঠাই দিম বাৰু চিন্তা নকৰিবা হা মই নামকেইটা জাষ্ট এতিয়া এনাউন্স কৰিম সেইটোৱে মানে মই দেখাই আছোঁ বস্তুটো ইয়াত এভাৰেজ মাৰ্কছ 97 আহিছে 160 মানে 40টা কুৱেশ্যন আছিলে এটাত তোমাৰ 4 নম্বৰকে আছিলে আৰু টোটেল ষ্টুডেণ্ট যদি চোৱা 35 জনেহে টোটেল এতিয়ালৈকে টেষ্টটো দিছে আমাৰ কিন্তু 60 এবভ ষ্টুডেণ্ট আছে তো যোনে টেষ্ট নিদিলে মই সিহঁতক ৰিকুৱেষ্ট কৰিম যে আকৌ এবাৰ দি দিয়াগে হাইষ্ট মাৰ্কছ সৌম্যদীপে পাইছে 160 আউট অফ 160 সৌম্যদীপ সব কুৱেশ্যন নিজে কৰিছে নাই বঢ়িয়া যদি কিতাপ নোচোৱাকৈ 160 পাইছা তো ভেৰি গুড মানে তুমি বুজি পাইছা কাৰণ মই নতুন কুৱেশ্যন বহুত আজি ইনক্লুড কৰিছোঁ তোমালোকে নিজে দেখিছা নতুন কুৱেশ্যনবিলাক বঢ়িয়া বঢ়িয়া নিজে কৰিবা সদায় আৰু দিব্যম চেত্ৰী সেকেন্ড ৰেংক পাইছে 156 তাৰপিছত পল্লৱী পাইছে 148 থাৰ্ড ৰেংক আয়ুষ পোখৰেল 144 ফোর্থ র্যাঙ্ক ভার্গব ডেকা 140 ফিফথ র্যাঙ্ক অন্তরিক্ষ বুঢ়াগোহাঁই 140 লাষ্ট টাইম অন্তরিক্ষ ফাৰ্ষ্টত আছিলে 100% মাৰ্কছ পাইছিলে অন্তরিক্ষ এবাৰ 6 ৰ্যাঙ্ক পাইছে তুমি আৰু অলপ আগবাঢ়িব লাগিব কৌশিক 7th ৰ্যাঙ্ক পাইছে 140 বনশ্ৰী 8th ৰ্যাঙ্ক পাইছে 140 দেন জিতৃষ্টা 136 9th ৰ্যাঙ্ক আৰু অনুষ্কা 10th ৰ্যাঙ্ক 132 মই 10টা ৰেংকলৈকে কৈ দিছোঁ ষ্টুডেণ্টখিনিৰ নাম নেক্সট টাইম তোমালোকেও যিসকল এই 10টা ৰেংকত নাহিলে তোমালোকে আৰু ট্ৰাই কৰা আৰু ভাল মাৰ্কছ পাবলৈ কোনোবাই যদি সেম মাৰ্কছ পাই পেলাই আগা পিছা স্ক'ৰ আহিছে তাৰ মানে সি সোনকালে কৰিলে মানে এক্সামটো সেইটো কাৰণে তাৰ আগত আহিছে স্ক'ৰটো তো য়েছ আয়ুষ বঢ়িয়া তো চবেই ভালকৈ এটেম্প কৰিছে যিসকলে কৰিছে কোনোবাই হয়তো টাইম কম হ'ল কাৰোবাৰ হাতত তো সেইটো কাৰণে হ'ব পাৰে কিন্তু ওভাৰঅল ভাল পাৰফৰ্মেন্সে হৈছে আৰু এতিয়া মই দুটামান নতুন কুৱেশ্যন আজি এড কৰিছিলোঁ ঠিক আছে স্কুলৰ পৰা হোমৱৰ্ক দিয়ে
তালে ঘৰৰ নোটছ বনাব লাগে হিয়া টাইম মেনেজমেন্টটো অলপ কৰিব পাৰিব আমাক তুমি স্কুলৰ হোমৱৰ্ক মানে কেনেকুৱা ধৰণৰ দিয়ে মানে ক্লাছৰ নোটছ বিলাক সেইবিলাক আৰু স্কুলৰ পৰা হোমৱৰ্ক সেইখিনি কৰিবতো লাগে আৰু এনে ঘৰতো নোটছ বনাব লাগে সেইখিনিও ইম্পৰ্টেন্ট বাৰু ওকে তো মই এটা তোমাক আইডিয়া দিছো তুমি স্কুলৰ যিবিলাক নোটছ হয় ন বা যিবিলাক হোমৱৰ্ক হয় সেইখিনি তুমি মানে যিখিনি সময়ত তোমাৰ পঢ়িব মন নাযায় সেইখিনি টাইমত মানে কৰিবা ধৰা তুমি ৰাতি ভাত খোৱাৰ পিছত তুমি ভাত খোৱাৰ পিছত পঢ়া নে নাই স্যাৰ পঢ়ো আৰু কেতিয়াবা অলপ স্কুলৰ নোটছ কৰিব লগা হয় কেতিয়াবা ওকে তো তুমি ভাত খোৱাৰ পিছত মানে নোটছ বিলাক লিখিবা মানে যিখিনি টাইমত তোমাৰ ব্ৰেইনটো পঢ়িব মন নকৰে সেইখিনি টাইমত তুমি বেলেগ কাম বিলাক কৰিবা ধৰা হোমৱৰ্ক হ'ল কিবা লিখা হয় কাৰণ তুমি ৰাতিপুৱা শুই উঠিতো ধুনীয়াকে মানে ব্ৰেইনটো ফ্ৰেছ হৈ থাকে সেইখিনি সময় তুমি পঢ়াত লগালা বা সন্ধিয়া সময়খিনি তুমি পঢ়িব বহা তো যিখিনি হোমৱৰ্ক থাকে ন সেইখিনি তুমি ৰাতি কৰিবা মানে যিখিনি সময়ত তোমাৰ পঢ়াৰ মন নবহে বুজিলা স্যাৰ আৰু কাৰোবাৰ হেনেকে কিবা ডাউট আছে নেকি তুমি RG পাব্লিকেশনৰ ল'ব পাৰা বা মোক কমেন্টত দুজন মানে সাৰথি বুলিও এখন কোৱেশ্চন বেংকৰ কথা কৈছিল তুমি এখনো চাবাচোন পাৰা যদি তো সেইখনে ইউজ কৰা হৈ যাব সাৰথি কোৱেশ্চন বেংকত তোমাৰ কোৱেশ্চন আছে ন বহুতখিনি Sir, RG publication question got MCQ answer got short question got answer bagare likha explanation bagare ase ওকে ওকে তেন্তে হেতু ইউজ কৰা আৰু যোনটো তোমাৰ ভাল লাগিছে কাৰণ আলটিমেটলি পঢ়াটোৱে মেইন MCQ যত বেছিকে আছে হেতুৱে ইউজ কৰা স্যার একটু ম্যাথছৰ কাৰণে RD শৰ্মা কিবা ল'ব লাগে নেকি বেছি RD শৰ্মা মানে তুমি বেছিকে যদি প্ৰেক্টিস কৰিব গুছি যোৱা বহুত দীঘল হয় মানে হেখন তো তোমাৰ মানে টাইমটো নাপাবও পাৰা তো তুমি তাতকে এটা কাম কৰা RD শৰ্মা MCQ বুক লৈ লোৱা ৰেফাৰেন্সখন নলৈ পেলাই বা যিকোনো CBSE মানে ৰেফাৰেন্স বুক মানে MCQ বুক লোৱা অকল প্ৰেক্টিসৰ কাৰণে অনলি স্যার ফিজিক্সৰ কোৱেশ্চন বেংক এন্ড কোৱেশ্চন কনসেপ্ট বেংক ম্যাথছৰ লং বুলি লাগি আছে লৈ লোৱা হেতুও ঠিক আছে কোৱেশ্চন বেংকটো লৈ লোৱা স্যার মাইন্ড ম্যাথৰ কাৰণে ভাল হ'ব লৈ লোৱা হেতু আৰু সায়েন্সৰ কাৰণে ন মই তোমালোকক ধুনিয়াকে সায়েন্সৰ মই বনাইছিলে হে মই যোনটো বনাব কৈছিলো এদিনা সায়েন্সৰ কাৰণে মই তোমালোকক হেনেকুৱা কোৱেশ্চন থাকা মই দিম ইংলিশ মিডিয়ামত হ'ব অনলি হা কাৰণ এই ৰেফাৰেন্স বিলাকটো ইংলিশ মিডিয়ামতে থাকে বেছিভাগ আৰু মই অসমীয়াত পঢ়ায়ও যাম চিন্তা কৰিব নালাগে স্যার দাপনখন ভাল নে পঢ়িবলৈ দাপনখন ভালেই হয় দাপনত মই মানে আগতে ভাল ভাল মাৰ্কস পোৱাবিলাকে লিখা থাকে হয়নে ভালেই হয় স্যার রাইটিং স্কিল দাপনৰ দ্বাৰা ভাল কৰিব পাৰিছে ৰাইটিং স্কিলছটো ভাল কৰিব পাৰা আৰু মানে তুমি চাবা আৰু মানে ভাল ভাল মাৰ্কস পোৱাবিলাকেনো কেনেকে লিখে তুমি তাত দেখিলে তেতিয়া গম পাবা মানে স্যার ক্লাস 9 ত ইউজ কৰি বহুত ভালে না বেনিফিট হৈছে দাপন বুকখন yes তো মই সাজেষ্ট কৰিম দাপন বুকখন লোৱা মই নিজেও লৈছিলো দাপনখন মই যেতিয়া আছিল তেতিয়া ময়ো লৈছিলো স্যার পাৰ্টিখনৰ পৰা বেছি হয় মানে দাপনখনৰ পৰা বেছি হয় দাপনখনত মানে তুমি ৰাইটিং স্কিলছটো বাঢ়িব মানে তোমাৰ টপাৰ বিলাকে কেনেকে লিখে হেতু দেখিবা মানে আৰু সাৰথিখনত তোমাৰ MCQ বহুত থাকে মানে তো হে প্ৰেক্টিসৰ কাৰণে সাৰথি লাগিবই মানে কোৱেশ্চন বেংক এখন লাগিব আৰু তোমাৰ মানে ধৰা কেনেকেনো টপাৰ বিলাকে লিখে হেতু জানিবৰ কাৰণে তুমি দাপনখন চাব পাৰা সায়েন্স আৰু মেথছটো মই দেখাই দিম বাৰু চিন্তা কৰিব নালাগে কেনেকে লিখে স্যার ক্লাস 10 স্টুডেন্ট হিসাবে ডেইলি কিমান ঘন্টা পঢ়িব লাগে তা ভাবি চাই কৰি দিলে ক্লাস 10 ৰ ষ্টুডেন্ট হিচাপে তুমি ডেইলি তুমি স্কুলৰ পৰা কেটা বজাত আহা তাৰ পিছত তুমি আহি অকমান ৰেষ্ট লৈ সন্ধিয়া 6টা মানৰ পৰা পঢ়াত বহা ৰাতি একদম ভাত খোৱালৈকে তাৰ পিছত তুমি হয় পঢ়িব পাৰা নহলে শুই যোৱা আৰু ৰাতিপুৱা 2 ঘন্টা মানে সন্ধিয়া 3 ঘন্টাৰ পৰা 4 ঘন্টা আৰু ৰাতিপুৱা 2 ঘন্টা 5-6 ঘন্টা হৈ গল that is enough ডেইলি যদি ডেইলি পঢ়া খালি এটাই কথা কম ডেইলি ৰেগুলাৰ পঢ়িবা আৰু 4 ঘন্টা পঢ়া 5 ঘন্টা পঢ়া কোনোবাই 3 ঘন্টাও পঢ়িব পাৰে একো কথা নাই yes consistent ৰাহা থাকা আৰু হলিডে কেটা বন্ধৰ দিন কেটা বহুত ভালকে ইউজ কৰিবা মানে
বন্ধৰ দিনত অলপ এনে তুমি স্কুল খোলা দিনত 3-4 ঘণ্টাই পঢ়িবলৈ পাবা বাট সানডে বা বেলেগ বন্ধৰ দিনত তুমি হেইটো তুমি 7 ঘণ্টা 8 ঘণ্টাও পঢ়িব পাৰা দিনত বন্ধৰ দিনত মই ৰাতিপুৱা পুৰা পঢ়িছো বঢ়িয়া তো ৰাতিপুৱা পঢ়িবা আৰু দিনত কিবা হোমৱৰ্ক হেনেকুৱা বিলাক কাম কৰিবা আৰু সন্ধিয়া সময়ত আকৌ পঢ়িবা স্যার সায়েন্স আৰু সোশ্যালৰ কাৰণে ফুল মাৰ্কস পোৱা কিবা উপায় আছে আপোনাৰ পৰা সায়েন্সত তো ফুল মাৰ্কস তুমি পাই যাবা এটো কোনে স্ক্রিন শেয়ার কৰিছে বন্ধ কৰি দিয়াচোন আৰু ৰিপিট সায়েন্সত তো তুমি পাই যাবা সায়েন্সত ফুল মাৰ্কস পাবলৈ ইমানো টান নহয় মানে তুমি সব বস্তু ভালকে লিখি আহা সায়েন্সত বেছি 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া হেনেকৈ আৰু যিকেটা 3 নম্বৰীয়া আহে সব মানে তোমাৰ মেথছে আহে তো সায়েন্সত ফুল মাৰ্কস পাই যায় হেতু মই তোমালোকক শিকাই যাম কেনেকৈ লিখিব লাগে ফাৰ্স্ট মোৰ ক্লাছখিনি চাই যোৱা ৰেগুলাৰ আৰু মই যেখিনি পঢ়িব কওঁ মই যেনেকৈ লিখিব কওঁ হেখিনি ফলো কৰি যোৱা আৰু সোশ্যাল সায়েন্সৰ কাৰণে তুমি কিতাপখন ভালকে পঢ়া আৰু নোটস বিলাক ন ভালকে লিখিবা মানে পয়েন্ট ওয়াইজ যাতে নম্বৰ কাটিবই নোৱাৰে তোমাক বহিখন দেখিলে স্যার মানে বেছি প্যাৰাগ্ৰাফ লিখি লাভ নাই মানে কি কৰে পয়েন্ট ওয়াইজ লিখিলে হৈ যায় নেকি পয়েন্ট ওয়াইজ মানে ধৰা এনেকুৱা ধৰা তোমাক এটা মই উদাহৰণ দিছো ধৰা 1857 চনৰ বিদ্ৰোহটো কিয় বিফল হৈছিল কাৰণটো আহিলে ধৰা কিছুমানে কি কৰিব জাস্ট দুটা তিনটা লাইনৰ হেডিং লগাই লগাই পয়েন্ট কেটা লিখি আহিব হেনেকে নহয় মানে তুমি মানে ধৰা লাইন পয়েন্ট ধৰা কিতাপখনত ধৰা 7টা পয়েন্ট আছে তুমি 7টা পয়েন্ট ধৰা তুমি গুটেখিনি লিখিবা মানে 7টা পয়েন্টতে তুমি দুটা তিনটা লাইন কে লিখিবা মানে আৰু এটা কথা মনত ৰাখিবা কি যিমান মানে কৈছে মানে ধৰা 5 নম্বৰ আছে কিন্তু ধৰা কিতাপত 8টা পয়েন্ট আছে তুমি 8টা পয়েন্টে লিখিবা 5 নম্বৰ বুলি যে 5টা পয়েন্ট লিখিবা হেনেকুৱা কথা নহয় মানে স্যার মানে যোনটো তাৰ যদি লেখে কি কয় হোৱাট ইজ মানি আছে তাৰ বিষয়ে যিখিনি ক্যাৰেক্টাৰিস্টিক আছে তাৰ লগতে মানে অলপ লিখি দিল হ'ব yes তেনেকুৱা আৰু অলপ অলপ লিখি দিবা মানে তুমি মাৰ্কসটো চাই লবা কিমান মাৰ্কস দিছে যদি কয় হোৱাট ইজ মানি আছে ধৰা 1 নম্বৰ দিলে জাস্ট ডেফিনেশন লিখি আহা বেলেগ একো লিখা নাই যদি আমি যে কোশ্চেনটো বুজিবলৈ নিদিলে তেতিয়া মাৰ্কসটো কম পাম বা মাৰ্কস তুমি কাটি লাইক তোমাৰ ধৰা মই যোনটো এক্সাম্পল দিলো 5 নম্বৰ আছে তুমি 5টা পয়েন্ট লিখিলা তেতিয়া হয়তো কিছুমান টিচাৰে কাটি দিব পাৰে মানে যে ভাবিব পাৰে ন 5টা পয়েন্টে লিখিলে কিতাপতটো 7টা বা 8টা আছিল বুজিলা ওকে খাখনি কোনোবা এজনীয়ে কৈ আছিলে মানে এগৰাকী কোৱাচোন কি কৈ আছিলে স্যার আপুনি হেৰি আপুনি নোটস খতম কেতিয়া কৰিছিল বাৰু হেৰি আপুনি যেতিয়া পঢ়ি আছিল মই যেতিয়া পঢ়ি আছিলো মই পঢ়া খতম কৰিছিলো প্ৰি ফাইনেলৰ আগত মানে ক্লাস 10 প্ৰি ফাইনেল এক্সাম যেতিয়া শেষ হয় তাৰ আগত মই খতম কৰি দিছো তাৰ পিছত মানে প্ৰি ফাইনেল এক্সাম দিছো তাৰ পিছত টেষ্ট পেপাৰ সলভ কৰিছো পুৰা এনে আপুনি আগতে পঢ়ি থৈছিল ন নে মই মানে আগতে কি আৰু 10ত পাওঁতে পঢ়িছিলো তাৰপিছত 10ৰ সময়খিনিয়ে পঢ়িছিলো আৰু আপুনি ইউনিট টেষ্ট আৰু হাফ ইয়াৰলিৰ কাৰণে কেতিয়া মানে প্ৰিপাৰেচনটো কেতিয়া কৰিছিল মই সেই তেনেকে এক্সামৰ আগতে কৰো মানে এতিয়া মইতো একো টিউচন কৰা নাছিলো তেতিয়া তো মই ধৰা ইউনিট টেষ্টত চেপ্টাৰ নম্বৰ 1 আহিল বা আৰু চেপ্টাৰ 2 আহিল আৰু চেপ্টাৰ 10 আহিল ধৰা মই 10 টো পঢ়ি ললো তেতিয়াই তেনেকে খতম কৰো আৰু মোৰ আল্টিমেট টাৰ্গেটটো মানে মেট্ৰিক আছিলে আপুনি যে ক্লাছত কৈছিল ইংলিছৰ নোটছ আৰু সোশ্যালৰ নোটছ বনাইছে আমি কেতিয়ালৈ পাম বাৰু মই এবাৰ ঘৰ গৈ মানে মই যোনজন ছাৰৰ লগত কথা পাতিছিলো সোশ্যালৰ খিনি আনিব যাম আৰু ইংলিছৰ মই যাক মানে বনাব দিছিলো হি মানে ইংলিছৰ অকল সামাৰি খিনি দিলে মানে নোটছ খিনি দিবলৈ বাকি আছে তো মই সামাৰি খিনিয়ে তোমালোকক মই দি দিম তাত কোৱেশ্চন এনসাৰ নাই মানে আৰু মই আৰু এজন মানে তোমালোকৰ দাদা হ'ব তাৰ লগত মই কথা পাতিছিলো হি NIT শিলচৰত পঢ়ি আছে এতিয়া আকাশ ঘোষ বুলি হে দাদাজনে মানে মোৰ পৰা পঢ়িছিলে তো আৰু হি ভাল ৰিজাল্ট কৰিছিলে হিও 96% পাইছিলে আৰু হি ইংলিছত 100 মাৰ্কস পাইছিলে মানে তাক মই ৰিকুৱেষ্ট এটাই কৰিছো যে হি মানে ইংলিছৰ কোৰ্সটো যাতে ইউটিউবত দি দিয়ে আৰু দিব বাৰু মই কথা পাতি আছো তো হি যদি কোৰ্সটো দি দিয়ে তেতিয়া কোৱেশ্চন এনসাৰ দি দিব কোৱা
social science to মানে most boring subject কেনেকে ইন্টারেস্ট আছে social science হেতু সবৰে boring এ পায় মানে এটো উপায় নাই তুমি মানে পঢ়িব লাগে কাৰণে পঢ়ি থাকা আৰু মই নিজেও boring পাইছিলো এটো চোৱা তুমি হিষ্ট্ৰী পাৰ্ট কেটা কাহিনী টাইপ পঢ়িব চোৱা ইন্টারেস্ট টাইপ বনোৱা আৰু ধৰা তুমি লিখাখিনি ভালকে লিখা ধৰা হিষ্ট্ৰী ইয়াৰ এন ইভেন্ট এইবিলাক ধৰা তুমি মুখস্থ কৰিবা এনেকুৱা টাইপ বস্তু ভাবা জিওগ্ৰাফিটো মই নিজে boring পাওঁ কি কৈছা সংকেত মত তুমি হে সংকেত তুমি লিখি পেলাই তুমি টেবুলৰ আগত লগাই থৈ দিয়া মোৰ তাত জবাৰ বনোৱা আছিল চাগে সংকেত মই দি দিম ৰখা তোমালোকৰ গ্ৰুপত জবাৰ কিছুমান সোশ্যালৰ কি কয়টো হিষ্ট্ৰী পাৰ্টটো কিবা ভালকে বুজা কিবা উপায় আছে নেকি তেনেকুৱাটো বিশেষ একো উপায় নাই তুমি ধৰা কিতাপখনে পঢ়িব লাগিব আৰু ধৰা পঢ়ি তুমি মানে মনত ভাবিবা আৰু যে এটো পিছত এটো হ'ল তেনেকে ভাবিব লাগিব মানে এনেকুৱা একো উপায় হিষ্ট্ৰী নাই ইন্টাৰেষ্টিং বনাব লাগিব আৰু ধৰা যুদ্ধ হ'ল কিবা হ'ল এনেকুৱা টাইপ ভাবি এটোৰ পিছত এটো হ'ল কোৱা এজনকে কোৱা মানে যেতিয়া এক্সামৰ কথা কোৱেশ্চন আহিলে মই প্ৰিপাৰেচন আছিল তাতে মানে এক নম্বৰীয়া শৰ্ট কোৱেশ্চন আহিলে সেই আনসাৰ দিলে হয় তুমি গোটে সেন্টেন্সটো লিখি দিবা ঠিক আছে এটো বস্তু মানে মই তোমালোকক কব থাকি গৈছিলে এস এটো তুমি গোটে সেন্টেন্সটো লিখি দিবা লাইক এনিথিং লাইক ধৰা সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল কোনবাই ধৰা ক'লে 1957 চন তুমি কেনেকৈ লিখিবা সিপাহী বিদ্ৰোহ 1957 চনত হৈছিল ফুল লাইনটো লিখি দিবা স্যার হেৰি মানে মেট্ৰিকৰ কথা কোৱা নাই মানে তেনৰ মানে প্ৰতিটো পৰীক্ষা ইউনিট টেষ্ট হাফ ইয়াৰলি বা যিয়ে হওক মানে এটা মানে ষ্ট্ৰেটেজি এটা কেনেকৈ প্লেন কৰিব লাগে হোমৰ ৰিভিজন হোমৰ কোৰ্চ কমপ্লিট কৰা সেইটো এখন ক'ব পাৰিব নেকি মানে বুজাব মানে তুমি এনেকুৱাকে ভাবিবা যাতে এক্সামটো ধৰা ইউনিট টেষ্টে হওক বা মেট্ৰিকে হওক এক্সামটোৰ আগত তুমি সাফিচিয়েন্ট টাইম পোৱা ধৰা অলপমান ৰিভিজন কৰিবলৈ লাইক আৰু তুমি ডেইলি যেটো পঢ়া ন ৰিভিজন কৰিব ট্ৰাই কৰিবা ধৰা তুমি উইকটোত স্যাটাৰডে লৈকে পঢ়িলা সানডে দিনটো টাইম তুমি ৰিভিজনত দিলা তেনেকে ভাবিবা বা আৰু মোস্ট মানে ৰিভিজন কৰা বেষ্ট উপায় হ'ল কোৱেশ্চন আনসাৰ প্ৰেক্টিস কৰাটো স্যার আপোনাৰ মতে অলপ পাৰ্টিকুলাৰ ইউনিট টেষ্টৰ মানে কিমান দিনলৈকে মানে আগত মানে কোৰ্সটো ফৰ্ম কৰিব লাগে ভাবে পাৰ্টিকুলাৰ ইউনিট টেষ্ট বা এক্সাম এটা মানে হোমৰ ৰিভিজন কমপ্লিট কৰিব পাৰে হেতু ডিপেন্ড কৰিব তোমাৰ চেপ্টাৰটোৰ ওপৰত যদি চেপ্টাৰ ধৰা ইউনিট টেষ্টটো 3টা 4টা আহিছে দেন তুমি সেই ইউনিট টেষ্টটোকে ধৰা 1 উইক আগত খতম কৰি দিয়া যাতে তুমি পাৰ ডে এটা সাবজেক্টকে হলো 6 দিনত তুমি 6টা সাবজেক্ট ৰিভিজন কৰিব পাৰা ইউনিট টেষ্টৰ আগত সেম বস্তুটো যদি মই মেট্ৰিকলৈ যাওঁ তুমি খতম কৰিবা 3 মাহ আগত কিয় কাৰণ তাত চেপ্টাৰ বহুত আহে চেপ্টাৰ হোল চেপ্টাৰছ আহিব তো চেপ্টাৰৰ ওপৰত ডিপেন্ড কৰে স্যার এনি টিপস ফৰ এডভান্স ম্যাথছ হোল বুকটো ভালকে পঢ়া আৰু এডভান্স ম্যাথছটো তুমি নাভাইবা মানে টাফ হয় বহুতে টাফ বুলি ভাবে কিন্তু বহুতে 100 মাৰ্কস পায় এডভান্সত মানে বহুত ষ্টুডেন্টে পাই যায় তো ফাৰ্স্ট অফ অল এডভান্স ম্যাথছটো মানে টান বুলি নাভাইবা জাস্ট যিমান আছে কোৱেশ্চন এভৰিথিং লাগিলে ইয়া থিওৰেম হক থিওৰেম প্ৰুফ কৰা এক্সাৰসাইজৰ এভৰিথিং এভৰি কোৱেশ্চনস এক্সাম্পলৰ এভৰি কোৱেশ্চনস যেটো কোৱেশ্চন তোমাৰ বোৰিং লাগে বা কামুৰ লাগে বা তোমাৰ মানে ভাল নালাগে হলেও পঢ়া লাগিলে সেই কোৱেশ্চনটো মুখস্থ কৰি থৈ দিয়া বাট এটা কোৱেশ্চন বা এটা এক্সাম্পল মিছ নকৰিবা তুমি এনেকুৱা টাইপৰ ষ্ট্ৰেটেজি বনোৱা 6 দিন তুমি পঢ়া আৰু এটা ডে ৰিভিজন কৰা লাইক স্যাটাৰডে লৈকে পঢ়া গোটে উইকটো যেটো পঢ়িলা হেতু সানডে ৰিভিজন কৰা দ্যাট ইজ দা বেষ্ট ৱে আর এই সোশ্যাল রিসার্চ এন্ড হিস্ট্রি সাবজেক্টত রিভিজন কৰিবলৈ বহুত এলা লাগে স্যার তো হে তেনেকুৱা সাবজেক্টত তুমি ন এমসিকিউ কোৱেশ্চন প্ৰেক্টিস কৰিবা যিকোনো কোৱেশ্চন বেংকৰ পৰা তুমি সোশ্যাল সায়েন্স বস্তুটো পঢ়ি যাবা পঢ়ি যাওঁতে তুমি এমসিকিউ নকৰিলেও যেদিনা ৰিভিজন কৰিবা লাইক হেদিনা তুমি এমসিকিউ প্ৰেক্টিস কৰা আৰু হেদিনা কোৱেশ্চন আনসাৰ বিলাক চোৱা মানে কোৱেশ্চন আনসাৰ লিখি থাকিব দৰকাৰ নাই যদি এবাৰ অলৰেডি লিখিলা লাইক হেদিনা কোৱেশ্চন আনসাৰ জাস্ট কোৱেশ্চনটো চোৱা তাৰ পিছত বহিখন জপাই এবাৰ মনত মানে আনা কোৱেশ্চনটো সোশ্যাল সায়েন্সৰ শর্ট নোটস কেনেকৈ বনাব পাৰি সোশ্যাল সায়েন্সৰ শর্টস নোট তুমি সৰু সৰু বহি বেলেগ লোৱা আৰু সব পয়েন্ট লিখা সব পয়েন্ট তোমাক যেটো পয়েন্টে ইম্পৰ্টেন্ট লাগে সব পয়েন্ট এভৰিথিং জাস্ট নোট ডাউন কৰি গৈ থাকা
আৰু এক্সামৰ আগত হেতু চাই যাবা তোমাৰ মানে বহুত ৰিভিজন হৈ যাব ঠিক আছে স্যার আপনি আসামিস নোট দিবনে গ্রামাৰৰ yes আসামিস দিম মই আসামিস মানে ফার্স্ট মই চেপ্টাৰখিনি দি আছো গ্ৰামাৰৰ মোৰ আগৰ কিছুমান নোটছো আছে মই তোমাক দি দিম দিয়া সব মই গ্ৰুপত দি দিম আৰু যি মোৰ তাত বৰ্তমানলৈকে আছে মই গ্ৰুপত তোমালোকক দি দিম ঠিক আছে কোৱা মই বহুতটা ইউটিউবত পাইছো মানে নটিচ পৰীক্ষা মানে নটিচ পৰীক্ষা মানে লেকচাৰ এক্সাম্পল বা অফিচাৰৰ পৰা মই নাহে এইটো হয় নেকি ক'ৰ পৰা নাহে এক্সাম্পল বা অফিচাৰৰ পৰা নাহে আহে তুমি কোৱেশ্চন চাবাচোন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক আহে তাৰ পৰা আহে বেছিভাগ তাৰ পৰা আহে আমাৰ বহুতটা ভিডিঅ' পাইছো নাহে এই ভিডিঅ'ত আমি যাক তাক মানে ক্লাছ নকৰিবা আৰু এনে এতিয়াতো ইউটিউবত কিমান ভিডিঅ' আহি গ'ল দেখিলা তুমি নিজে চাবা কোৱেশ্চন বিলাক খালি ইউটিউবত যাক তাক ক্লাছ নকৰিবা মানে yes কৰাব লাগিব PYQ সব MCQ খিনি কৰাব লাগিব তুমি কাৰোবাৰ ওচৰত যদি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ নাই তুমি এতিয়াই চোৱা কাৰোবাৰ তাত নাই নেকি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ কোৱা এনেকুৱা কোনোবা আছে নে যাৰ তাত স্যার মই মেথছ এণ্ড ফিজিক্সৰ পৰা চিনেমাতে পাইছোঁ ফ্ৰী মেটেৰিয়েল yes এই গম পাইছে এইটো ফ্ৰী মেটেৰিয়েলছত পাই যাবা ধুনীয়াকৈ আছে আমাৰ এপটোত গৈ ফ্ৰী মেটেৰিয়েলছত যোৱা প্ৰিভিয়াছ ইয়াৰ পেপাৰত তাত তুমি 5 বছৰৰ কোৱেশ্চন পেপাৰ চাই লোৱা মই এটা সাজেষ্ট কৰিম 5 বছৰ নাচালেও তুমি লাষ্ট 3 ইয়াৰ্ছৰ চোৱা মানে কাৰণ লাষ্ট 3 বছৰৰ পৰা তোমালোকৰ MCQ অহা ষ্টাৰ্ট হৈছে তাৰ আগৰ বিলাকো কোৱেশ্চন চোৱা মানে লং কোৱেশ্চন বিলাকতো আহিব পাৰে পেটাৰ্নটো লাষ্ট 3 ইয়াৰ্ছৰ নিচিনা হয় মানে 24 আৰু 25 চন বেছি ইম্পৰ্টেন্ট yes চোৱা সেইখিনি চোৱা ঠিক আছে আৰু মানে আজি এৰি ক্লাছটো খতম কৰিব লাগিব মানে আমাৰ ক্লাছ 11 ৰ গ্ৰুপটো ৰখি আছে ঠিক আছে কাৰোবাৰ যদি থাকিব মন আছে তোমালোকে থাকি যাব পাৰা মই ক্লাছ 11 ৰ গ্ৰুপটো এড কৰি দিম কোনোবাই যদি বোলে শুনিব বিচাৰে শুনি থাকিব পাৰে একো প্ৰবলেম নাই মই এই লিংকটো হেঁতক দি দিম সকল ক্লাছ 10 ৰ ষ্টুডেণ্টে চাই আছে তোমালোকৰ কাৰণে এটা ভাল খবৰ আমাৰ অলৰেডি ক্লাছ চলি আছে সায়েন্স এণ্ড মেথছৰ বাবে হোল কোৰ্স গোটে বছৰটো মাত্ৰ 1000 টকাত এবাৰ পেমেন্ট কৰিলে হল গোটে বছৰটোৰ বাবে তাত কি থাকিব অসমীয়া আৰু ইংলিশ দুইটা মিডিয়ামৰ বাবে সায়েন্সও পঢ়োৱা হয় মেথছও পঢ়োৱা হয় দুইটা মিডিয়াম সোমবাৰ মঙ্গলবাৰ মেথছ ক্লাছ হয় সন্ধিয়া 8টা বজাত বুধবাৰ বৃহস্পতিবাৰ সন্ধিয়া 8টা বজাত সায়েন্সৰ ক্লাছ হয় লাইভ ক্লাছ চলে আমাৰ আৰু লাইভ ক্লাছটো কোনোবাই মিছ হলে ৰেকৰ্ডেড ক্লাছও চাব পাৰে আৰু কোনোবাই যদি এই ক্লাছটো এতিয়াও জয়েন হোৱা নাই তোমালোকে জলদি জয়েন হৈ লোৱা আৰু এই ক্লাছটোত এতিয়া জয়েন হলে আগৰ চেপ্টাৰ কেটা তোমালোকে ৰেকৰ্ডেড ফৰ্মত পাই যাবা হেকেটা চাই লও বেছি চেপ্টাৰ যোৱা নাই দুটা চেপ্টাৰ গৈছে আৰু এই ক্লাছটো কিয় জয়েন হ'ব লাগে মই নিজে যদি কম মই নিজে মেট্ৰিকত মেথছ এণ্ড সায়েন্সত ভাল মাৰ্ক পাইছিলো মেথছত 100 সায়েন্সত 99 উইথ 96% ইন HSLC তাৰপৰি মই পঢ়োৱা হাজাৰটা ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰি গৈছে যোৱা 4 বছৰত আৰু মেথছত 100 সায়েন্সত 100 পোৱা কিমান ষ্টুডেণ্ট আছে লিষ্ট তোমালোকে মোৰ ইউটিউবত চাই ল'ব পাৰা তারপরে তোমালোকক মক টেস্ট থাকিব প্রত্যেক চেপ্টার খতম হওয়ার পিছত মক টেস্ট হয় মক টেস্ট পুরা প্রফেশনালি হয় যেহেতু তোমালোকে জানা 45 MCQ আহে মেথছ আৰু সায়েন্সত তো মক টেস্ট কৰাটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে নিজেও না জানা কেনেকুৱা মক টেস্ট আহে কিয়নো কিতাবৰ পৰা এক্সাক্ট তুলি কেতিয়াও নিদিয়ে মই CBSE প্যাটাৰ্নৰ কোৱেশ্চন দিও সব CBSE প্ৰশ্নও চাই লাভ নাই কিছুমান ইম্পৰ্টেন্ট কিছুমান জানা দৰকাৰ সেইখিনি মই তোমালোকক প্ৰভাইড কৰি আহিছো যোৱা মেথছ আৰু সায়েন্সত বহুত কেটা মক টেস্ট হৈ গল এতিয়া জয়েন হলে আগৰ মক টেস্ট কেটা এটেম্প কৰিব পাৰিবা ঠিক আছে মক টেস্ট এটেম্প হোৱাৰ পিছতে মই সবকে এনালাইসিস কৰো আৰু প্ৰফেশনালি মক টেস্ট হয় ওপৰত টাইমাৰ চলি থাকে কোৱেশ্চন যায় তুমি ক্লিক কৰিবা গুটেখিনি সাবমিট কৰিবা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰণ সময়ত কৰাটো বহুত ইম্পৰ্টেন্ট তাৰ পিছত লগে লগে ৰিজাল্ট পাই যোৱা হয় এই গুটেখিনি মাত্ৰ 1000ত মই এটাই মোটিভ অসমত আটাইতকৈ বেষ্ট কোৱালিটি কন্টেন্ট অনলাইনত ক্লাছ 10 ৰ বাবে মই দিও আৰু সেই কোৱালিটি কন্টেন্টটো অসমত আটাইতকৈ কম দামত হ'ব লাগিব তাৰ কাৰণে মই চেষ্টা কৰি আছো অলৰেডি আমাৰ দুইটা ক্লাছতে 80+ আছে ভিডিওটো এটো কাৰণে বনাই আছো কোনবাই যদি এতিয়াও সেই বস্তুখিনি মিছ কৰি আছা পাই যাবা ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ জয়েন হৈ